পৰিষদ গোলাঘাট জিলা সমিতিয়ে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো গোলাঘাটত বেঙেনাখোৱাস্থিত আমাৰ ঘৰ বিদ্যা আশ্ৰমত এটা অনুষ্ঠান আয়োজন কৰিছিলে। সেই অনুষ্ঠানটো এইবাৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে নাম দিয়া হৈছিলে যে বিহু আদৰণি সংহতি সংকল্প অনুষ্ঠান নামেৰে নামাকৰণ কৰা হৈছিলে। আৰু এই অনুষ্ঠানটো বেঙেনাখোৱাস্থিত আমাৰ ঘৰ বিদ্যা আশ্ৰমত গোলাঘাট জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছিলে। এই অনুষ্ঠানত বিশেষকৈ গোলাঘাটৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা 6 গৰাকী ব্যক্তিক বিশেষভাৱে অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে বিহুৰ উল্লেখ বিশেষভাৱে জনোৱা হয়। আৰু যিসকল ব্যক্তি আচলতে সেই 6 গৰাকী ব্যক্তি অসমৰ লগতে গোলাঘাটৰ সুযোগ্য সন্তান আৰু গোলাঘাটৰ সমাজ জীৱনৰ কাৰণে বহুখিনি কাম কৰি গৈছে। তেখেতসকলক তাতে সম্বৰ্ধনা জনোৱা হয়। তাৰ লগে লগে এই বৃদ্ধাশ্ৰমতে ইয়াৰ ককা আইতাসকলৰ লগত আমি বিহুৰ উল্লেখ জনাওঁ। তাৰ লগতে আমি সমজুৱাভাৱে আশীৰ্বাদ লৈ এইটো কাৰণেই লৈছোঁ যে আহিবলগীয়া দিনসমূহত যাতে জাতীয়তাবাদী যুৱ পৰিষদে নিজৰ সংগ্ৰামী যাত্ৰা যাতে অধিক সবল আৰু শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিব পাৰে, যাতে এই বহাগে বসন্তই যাতে সকলোৰে মাজত সমন্বয়ৰ বাৰ্তা সৃষ্টি কৰিব পাৰে। আৰু যিখিনি সময়ত আচলতে চৰকাৰে যিখিনি বস্তু দিব নোৱাৰে, যিখিনি সমস্যাৰ কাৰণে সমাধানৰ যোগসূত্ৰ ওলাই নহয়, তেনে ক্ষেত্ৰত এই অসম জাতীয়তাবাদী যুৱ পৰিষদে এই আইতাসকল ককাসকলৰ পৰা আশীৰ্বাদ লৈ সংগ্ৰামী ধাৰা যাতে অধিক তীব্ৰতৰ কৰি অধিক শক্তিশালী কৰি অসমীয়া সংস্কৃতি অসমীয়া জগতখনক যাতে নিস্বাৰ্থভাৱে কাম কৰি যাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিলে। আৰু এই অনুষ্ঠানতে গোলাঘাটৰ পুনৰবাৰ কৈছোঁ, গোলাঘাটৰ 6 গৰাকী ব্যক্তি সমাজৰ লগত জড়িত, সমাজৰ কাৰণে নিজৰ জীৱন বলিদান কৰা আচলতে ব্যক্তিসকলক আমি 6জন ব্যক্তিক সম্বৰ্ধনা জনাইছিলোঁ। আৰু সেই 6জন ব্যক্তিক আমি ক'ব বিচাৰিছোঁ যে গোলাঘাটৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা 1 নম্বৰ ব্যক্তি হৈছে দীপেন দত্ত ডাঙৰীয়া, এসময়ৰ একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক আছিলে। সেই দীপেন দত্ত ডাঙৰীয়াক আজিৰ সময়ত গোলাঘাটৰ এজন জ্যেষ্ঠ পেঞ্চনাৰ সাংবাদিক হিচাপে পৰিচিত। তেখেতক আমি এই অনুষ্ঠানত বিহুৰ উল্লেখ যাচিছিলোঁ। আমাৰ গোলাঘাটতে সন্মিলিত মটৰ পৰিবহণ সন্থাৰ সন্মানীয় সভাপতি পুনৰ ৰাজখোৱা ডাঙৰীয়া, তেখেত আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছিলে। তেখেতক আমি যুৱ পৰিষদৰ তৰফৰ পৰা সম্মাননা আৰু উল্লেখ জনাইছিলোঁ। ইয়াৰ পিছতে গোলাঘাটৰ সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি, একালৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে পদ অলংকৃত কৰি থকা ৰোহিত গগৈ ডাঙৰীয়াক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।